আপনার মাটি বেদখল হয়েছে নাকি? যদি হয়েছে তেন্তে আজির এই ভিডিওটো আপনার কারণে অত্যন্ত প্ৰয়োজনীয়। কাৰণ আমি লক্ষ্য কৰিছোঁ যে মাটি বেদখল হোৱাৰ পিছত কিছু কিছু সৰু সৰু ভুলৰ কাৰণে একোটা লিটিগেশ্যন মাটিৰ মালিকে যেতিয়া কৰে তেতিয়া সেই লিটিগেশ্যন বা সেই কেছ বছৰৰ পিছত বছৰ চলি থাকে, কিন্তু কোনো সমাধান নহয়। দীঘলীয়া লিটিগেশ্যনৰ মেৰপাকত নোসোমোৱাকৈ সেই মাটিৰ যিজনে বেদখল কৰিছে তেওঁক উচ্ছেদ কৰিব পাৰে আৰু আপুনি আপোনাৰ নিজৰ সেই সত্য স্বামিত্ব থকা মাটি টুকুৰা পুনৰুদ্ধাৰ কৰিব পাৰে। আজি এই বিষয়ে যিটো শ্বৰ্টকাট ফৰ্মুলা বা যিটো সহজ পথ সেই বিষয়ে আলোচনা কৰিম, লগতে সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটো আলোচনা কৰিম। গতিকে পলম নকৰাকৈ বলক ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ। মই বিশেষকৰ এডভোকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে লগৰু আছাম, অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ। যেতিয়াই কোনো এটুকুৰা মাটি বেদখল হয় তেতিয়া সাধাৰণতে আমি কি কৰোঁ, আমি প্ৰথমতে সেই যিজনে দখল কৰিছে তেওঁক বুজোৱাৰ চেষ্টা কৰোঁ যে আপুনি এই মাটি টুকুৰা দখল এৰি দিয়ক, আপুনি এই মাটি টুকুৰা দখল কৰিব নোৱাৰে, আপোনাৰ এই মাটি টুকুৰাৰ কোনো অধিকাৰ নাই। তাৰপিছত আকৌ কেতিয়াবা তৃতীয় পক্ষ ওলায়, তেওঁলোকে কয় যে আমি বুজাবুজিকৈ গোটেইখিনি সলিউশ্যন কৰি দিম, এই মানুহজনক যিজনে দখল কৰিবলৈ ওলাইছে তেওঁক এটা শ্বেয়াৰ দি দিয়ক বা কিছু টকা দিয়ক, তেওঁ ইয়াৰ পৰা উঠি যাব। এনেধৰণৰ বহুতো প্ৰতাৰণামূলক বা প্ৰৰোচনামূলক ঘটনাও আমি দেখা পাওঁ মাটি বেদখলৰ ক্ষেত্ৰত। কাৰণ আজিকালি অসমত সঘনাই লক্ষ্য কৰিছোঁ যে যদি কোনোবা এটুকুৰাৰ মাটি এনেই থাকে, বেয়াৰ লেণ্ড বা পৰি থাকে, সেই টুকুৰাক হঠাৎ দেখা পাব যে কোনোবা এজনে বেদখল কৰি বহি গ'ল আৰু তাৰপিছতে লিটিগেশ্যন আৰম্ভ হয়। এতিয়া মূল যিটো বিষয় মই ক'ব বিচাৰিছোঁ সেইটো হৈছে যে তেনেধৰণৰ যদি কেতিয়াবা আপোনালোকৰ মাটিৰ বেদখল হয় তেতিয়া পোনপ্ৰথমতে সেই আলোচনা বিলোচনাৰ মেৰপাকত নোযোৱাকৈ আপোনালোকে ছেকশ্যন 6 স্পেচিফিক ৰিলিফ এক্টৰ আণ্ডাৰত চিভিল কোৰ্টত এটা কেছ কৰিব। সেইটো এটা চেমাৰি প্ৰচিডিং হিচাপে হয়, য'ত মাটি টুকুৰাৰ মালিকী স্বত্ব নিৰ্ধাৰণ নহয়, কোন মালিক সেইটো চোৱা নহয়, দেখা হয় যে সেই মাটি টুকুৰাত যিজনে কেছ কৰিছে, যিজন প্লেইণ্টিফ, তেওঁৰ দখল আছিলে নে নাই, আৰু যিদিনাখন তেওঁক বেদখল কৰা বুলি পেলাই কোৱা হৈছে সঁচাকৈ সেই মাটি টুকুৰাতে সেই ডিফেণ্ডেণ্টজনে বা যিজন দখল কৰিছে বুলি পেলাই কোৱা হৈছে, বেদখল কৰিছে বুলি পেলাই কোৱা হৈছে, বেদখল কৰিছে নাই, সেই বিষয়বস্তুটোহে কোৰ্টে বিবেচনা কৰিছে। তাত কোনো মালিকী স্বত্ব নিৰ্ধাৰণ কৰা নহয়। আৰু সেইটো কিন্তু আপুনি কৰিব লাগিব কিমান দিনৰ ভিতৰত? 6 মাহৰ ভিতৰত। ধৰক আজি যদি মাটি টুকুৰা দখল হৈছে, তাৰ পৰা 6 মাহৰ ভিতৰত গৈ পেলাই আপুনি চিভিল কোৰ্টত কেছটো কৰিব লাগিব। এইটো যদিও টাইটেল চুট হিচাপেই গণ্য কৰা হয়, কিন্তু তাত টাইটেল ডিচাইড নহয়, অৰ্থাৎ স্বত্ব স্বামিত্ব তাত ডিচাইড নহয়, তাত কেৱল বেদখলটোহে ডিচাইড কৰা হয় যে সঁচাকৈয়ে সেই মাটি টুকুৰা বেদখল হৈছে নে নাই। যদি বেদখল হোৱা সঁচাকৈ দেখা যায় তেন্তে সেই মাটি টুকুৰাৰ পৰা কোৰ্টে বেদখলকাৰীক উচ্ছেদ কৰি দিব। অতি সহজতে খুব কম দিনৰ ভিতৰত এইবোৰ লিটিগেশ্যন ডিচাইড হৈ যায় আৰু তাৰপিছত সেই ৰায়ৰ বিৰুদ্ধে কোনেও আপিলত যাব নোৱাৰে বা কোনো ৰিভিউ নহয়। এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ এই ছেকশ্যন 6-ৰ। কাৰণ আমি লক্ষ্য কৰিছোঁ যে সাধাৰণতে যেতিয়া চিভিল লিটিগেশ্যনছ হয়, সেই চিভিল লিটিগেশ্যনছৰ পিছত মূল যিটো কেছ হয় তাৰ পিছতেই ফাৰ্ষ্ট এপিল হয়, ছেকেণ্ড এপিল হয়, সুপ্ৰিম কোৰ্টলৈ যায়। এনেকৈ কৰোঁতে কৰোঁতে যিজনে কেছ কৰে হয়তো তেওঁৰ জীৱনকালত সেই কেছটোৰ ফলো নাপায়, অৰ্থাৎ 30-40 বছৰ যে সেই গোচৰটোতে নষ্ট হৈ যায়। কিন্তু এই ছেকশ্যন 6-ৰ কেছত সেই ধৰণৰ কোনো প্ৰভিজন নাই। ইয়াত এটাই বিষয় চোৱা হয় যে সেই মানুহজনে যে দখল কৰিছে তেওঁ কোনো কোৰ্টৰ ডিক্ৰীৰ দ্বাৰা অধিকাৰ লাভ কৰি পেলাইহে কৰিছে নেকি, বা চৰকাৰে নিজৰ প্ৰয়োজনত অধিগ্ৰহণ কৰিছে নেকি। গতিকে এইকেইটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। মূল কথাটো যিটো হ'ল যে কাইলৈ যদি আপোনাৰ ম্যাদী পাট্টা লেণ্ড কোনোবা এজনে বলপূৰ্বকভাৱে আৰু অনধিকাৰ প্ৰৱেশ কৰি পেলাই বেদখল কৰে তেন্তে আপুনি এই ছেকশ্যন 6-ৰ যিটো আইনৰ প্ৰাৱধান সেইটোক ব্যৱহাৰ কৰি পেলাই এটা চিভিল লিটিগেশ্যন কৰি অত্যন্ত কম দিনৰ ভিতৰতে সেই মাটি টুকুৰাৰ পৰা সেই মানুহজনক উচ্ছেদ কৰিব পাৰিব। এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে 2025 চনত যশৱন্ত সিং ভাৰ্চেছ পাঞ্জাৱ এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ এটা গোচৰত অত্যন্ত স্পেচিফিক কৰি দিছে, ছেকশ্যন 6-ৰ কেছ যদি প্ৰমাণিত হয় যে সঁচাকৈ সেই মাটি টুকুৰা বেদখল হৈছে তেন্তে কিন্তু অতি সহজতে চিভিল কোৰ্টে উচ্ছেদ কৰি দিব পাৰে। তাত কোনো ৰাইট টাইটেল ইণ্টাৰেষ্ট বা মালিকী স্বত্ব ডিচাইড নহয়। গতিকে যেতিয়াই আপোনালোকৰ কোনোবা এটুকুৰা মাটি বেদখল হ'ব আপোনালোকে বেছি দেৰি নকৰিব। 6 মাহৰ যিটো লিমিটেশ্যন পিৰিয়ড এইটো সদায় মনত ৰাখিব যে এই 6 মাহৰ ভিতৰতে কেছ কৰিবই লাগিব। কেছ কৰি পেলাই সেই মাটি টুকুৰাৰ পৰা সেই বেদখলকৃত মানুহজনক উচ্ছেদ কৰক আৰু আপুনি আপোনাৰ কষ্ট উপাৰ্জিত
সেই মাটি টুকুৰা পুনৰুদ্ধাৰ কৰি অহেতুকে এই সমস্যাৰ হাতৰ পৰা পৰিত্ৰাণ পাওক আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকৰ উপকাৰত আহিব এনেধৰণৰ আইনৰ যিকোনো পৰামৰ্শ আপোনালোকৰ যদি প্ৰয়োজন হয় তেন্তে আমাক অভাৰ টেলিফোন যোগাযোগ কৰিব পাৰে আমি চেষ্টা কৰোঁ টেলিফোনেৰেই আপোনালোকৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে কিন্তু এটাই অনুৰোধ সন্ধিয়া 7টা বজাৰ পিছত ফোন কৰিব আমি বহু সময়ত আপোনালোকৰ ফোন কল এটেণ্ড কৰিব নোৱাৰোঁ তাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ আগন্তুক ভিডিঅ'ত আকৌ লগ পাম ভালে থাকক কুশলে থাকক নমস্কাৰ